আৰক্ষীৰ জালত কুখ্যাত ইৰাণী গ্ৰুপ হয় ৯জনকৈ ইৰাণী গ্ৰুপৰ সদস্যক বৰপেটা ৰ'ড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। যোৱাকালি নিশা বৰপেটা ৰ'ড আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৰপেটা ৰ'ড কলভাঙ্গাৰ পৰা ৯জন ইৰাণী চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু এই ইৰাণী গ্ৰুপৰ সদস্যসকলে বিহাৰৰ পৰা আহি বৰপেটা ৰ'ডৰ কলভাঙ্গাত ভাড়াতীয়া হিচাপে আছিল। আৰু যোৱাকালি নিশা এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৰপেটা ৰ'ড আৰক্ষীয়ে আটক কৰা ইৰাণী গ্ৰুপৰ সদস্যসকল ক্ৰমে কাৰ্তিক যাদৱ বয়স ১৯ বছৰ, ঘৰ বিহাৰৰ কিষাণগঞ্জ, ৰিহান যাদৱ বয়স ৩০ বছৰ, ঘৰ বিহাৰৰ ভাগলপুৰ, সত্য যাদৱ ঘৰ বিহাৰৰ কিষাণগঞ্জ, বয়স ২৮ বছৰ, ভীম যাদৱ বয়স ৪৫ বছৰ, ঘৰ বিহাৰৰ কিষাণগঞ্জ, কুমিল দাস বয়স ৩০ বছৰ, ঘৰ বিহাৰৰ কিষাণগঞ্জ, সতীশ সিং বয়স ৪৯ বছৰ, ঘৰ বিহাৰৰ কাটিহাৰ, বিকাশ দাস বয়স ৩০ বছৰ, ঘৰ বিহাৰৰ কিষাণগঞ্জ, ৰাম চাহু বয়স ৫০ বছৰ, ঘৰ বিহাৰৰ কিষাণগঞ্জ আৰু ধৰম কুমাৰ বয়স ২৪ বছৰ, ঘৰ বিহাৰ। আৰু বহিৰাজ্যৰ পৰা অসমত আহি চুৰি ছিনতাই আদি বিভিন্ন অসামাজিক কামৰ সৈতে জড়িত আছিল এই ধৃত ইৰাণী গ্ৰুপৰ সদস্যসকল। আৰু এতিয়া পৰৱৰ্তী সময়ত প্ৰশাসনে এই ধৃত ইৰাণী গ্ৰুপৰ সদস্যসকলৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ইতিমধ্যে বৰপেটা ৰ'ড আৰক্ষীয়ে ইৰাণী গ্ৰুপৰ সদস্যসকলক বৰপেটা জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আৰু উল্লেখ্য যে যোৱাকালি বৰপেটা চহৰত এজন ব্যক্তিৰ পৰা ১৯ লাখ টকা ছিনতাই কৰি পলাইছিল কোনো দুষ্কৃতিকাৰীয়ে। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে সৰব হৈ পৰিছে বৰপেটা জিলা প্ৰশাসন।